আজি ভিডিঅ'টোত মই ডিছকাছ কৰিম যে আমিন গাঁৱৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈ আপোনালোকে এক্সপোৰ্ট কেনেকৈ কৰিব বা নাম্বাৰ 1 হৈছে আমিন গাঁৱৰ কাষ্টম ক্লিয়াৰেন্স কেনেকৈ হয় নাম্বাৰ 2 হৈছে বাইৰে যদি ইনস্পেকশ্যন চাৰ্টিফিকেট বিচাৰে তেতিয়াহ'লে আমিন গাঁৱৰ মানে ICDত আমি পামনে আৰু নাম্বাৰ 3 হৈছে আমিন গাঁৱৰ পৰা এক্সপোৰ্ট কৰিবৰ সময়ত মানে একচুৱেলি ৰিয়েলিটি কি বা কাষ্টম ক্লিয়াৰেন্স কেনেকৈ হয় আৰু নাম্বাৰ 4 হৈছে ফুল কণ্টেইনাৰে অকল এক্সপোৰ্ট কৰিব পাৰিনে নে মানে কম এমাউণ্টৰো এক্সপোৰ্ট কৰিব পাৰি আমিন গাঁৱৰ যোগেদি আৰু পেৰিছেবল প্ৰডাক্ট এক্সপোৰ্ট হয়নে আমিন গাঁৱৰ দি এনেকুৱা ধৰণৰ কুৱেশ্যনছ চবেই মানে লজিষ্টিকৰ ক্ষেত্ৰততো আমাৰ এক্সপোৰ্টৰ বেছি মানে প্ৰব্লেম আহে বা আমাৰ চেলেঞ্জিং হয় বা লজিষ্টিকটো ইয়াৰ পৰা কেনেকৈ হ'ব এতিয়া আপোনালোকে ষ্টেপ বাই ষ্টেপ গোটেইখিনি ডিছকাছ কৰিম আৰু সেইখিনি আপোনালোকে মানে এক্সপোৰ্ট কৰিবৰ সময়ত এইখিনি নলেজ থকাটো দৰকাৰী গতিকে আপোনালোকে এক্সপোৰ্টৰ আৰু বিভিন্ন ধৰণৰ এনেকুৱা ছেক্টৰ আছে যি পে'মেণ্ট টাৰ্ম ইনকো টাৰ্ম বা বায়াৰ কেনেকৈ চাব এইটো মষ্ট ইম্পৰ্টেণ্ট কথা আৰু সেইটো আপোনালোকে জানাটো দৰকাৰী মানে এক্সপোৰ্টৰ আগত গতিকে আহক আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় 1 মাহৰ কোৰ্চ চলি আছে কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু আপোনালোকে বায়াৰ কেনেকৈ চাব সেইখিনি আপোনালোকে শিকি লৈ সেইখিনি আপোনালোকে ফ'ল' আপ ল'ব লাগিব আৰু এইখিনিৰ ওপৰত আজি ডিছকাছ কৰিম আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব যাতে মই নতুন টপিকৰ ওপৰত কিবা ক'লে সেইখিনি নটিফিকেশ্যন পাব পাৰে এতিয়া নাম্বাৰ 1 ডিছকাশ্যন কৈছোঁ যে আমিন গাঁৱত আপোনালোকে কাষ্টম ক্লিয়াৰেন্স কেনেকৈ কৰিব আৰু কি ডকুমেণ্টছ লাগিব কাষ্টম ক্লিয়াৰেন্স কৰিবৰ সময়ত এতিয়া আপোনাৰ প্ৰডাক্টটো আপুনি আমিন গাঁও ICDলৈ লৈ গ'ল আৰু তাৰ যোগেদি আপুনি পঠাব এতিয়া আপুনি যোনটোৱে নাপাওক 20 ফিটে পাওক বা 40 ফিটে পাওক আপোনাৰ ডকুমেণ্টছ আপোনাৰ কি লাগিব ইনভইচ লাগিব পেকিং লিষ্ট আৰু IC GST এডি কোড ৰেজিষ্ট্ৰেশ্যন মানে আইস্কেট আপুনি তাতে কৰিব লাগিব ICDত আৰু শ্বিপিং বিল আৰু ট্ৰান্সপৰ্ট ডকুমেণ্টছ আপুনি যিখন ট্ৰাকত নিব তেওঁ ট্ৰাক চালান দিব আৰু প্ৰডাক্ট স্পেচিফিক চাৰ্টিফিকেট যেনে ফাচাই এইখিনি আপোনাৰ প্ৰয়োজন হ'ব আৰু এডি কোড আপোনাৰ ICD আমিন গাঁৱতে মানে ৰেজিষ্টাৰ হয় আৰু এই গোটেই কামখিনি আপোনাৰ কাষ্টম হাউচ এজেণ্ট আমিন গাঁৱত আছে তেওঁ এই গোটেইখিনি কাম কৰে গতিকে সেইখিনি আপোনালোকৰ একো অসুবিধা নহয় আৰু খালি আপোনালোকে মানে বস্তুটো ডকুমেণ্টছখিনি আগতে ৰেডি কৰি লৈ যাব লাগিব এতিয়া নাম্বাৰ 2 হৈছে যদি বায়েৰে আপোনাৰ ইনস্পেকশ্যন চাৰ্টিফিকেট দিয়ে তেতিয়া আমি সেই চাৰ্টিফিকেটখন আমিন গাঁৱত পামনে ICDত আপোনালোকে নিশ্চয় পাব কাৰণ তাত SGS বুলি আছে মানে ইনস্পেকশ্যন কোম্পানী আছে আৰু তেওঁলোকে গোটেইখিনি আপোনাৰ ইনস্পেকশ্যন কৰি তাতে চাৰ্টিফিকেট প্ৰভাইড কৰিব এতিয়া কম পৰিমাণৰ মানে এমাউণ্ট বা আপুনি যদি ফুল কণ্টেইনাৰ নাপায় তেতিয়া আমিন গাঁৱৰ যোগেদি এক্সপোৰ্ট কৰিব পাৰিবনে সেইটো ফেচিলিটি এতিয়াও হোৱা নাই কাৰণ আমাৰ ইয়াতে ইমান এক্সপোৰ্টাৰ এভেইলেবল নাই যে 4-5জন আপোনাৰ মিলি এটা কণ্টেইনাৰ আপোনাৰ ফুল কৰি পেলাই তেনেকৈ পঠাব পাৰে কাৰণ এনেই আপুনি যদি কম এমাউণ্ট কৰে তেতিয়াহ'লে আপোনাৰ ফুল মানে কণ্টেইনাৰটো খালী কৰি আপোনাৰ পঠালে আপোনাৰো লছ হ'ব আৰু মানে গতিকে সেইটো ইয়াৰ পৰা নহয় আপোনালোকে অকল ফুল কণ্টেইনাৰ বা মানে সেইখিনিহে ফেচিলিটি আছে আমিন গাঁৱৰ যোগেদি গতিকে আপোনালোকে কম কণ্টেইনাৰ বা কম কোৱান্টিটি পালে আপোনালোকে বাই পোষ্ট আপোনালোকে পঠাব পাৰে বা চেম্পলবিলাক আপোনালোকে বাই পোষ্টেদি আৰামছে আপোনাৰ পৃথিৱীৰ বিভিন্ন দেশলৈ যায় FPO আছে ফৰেইন পোষ্ট অফিচ যিটো বহুত আপোনাৰ 10-12 দিনত আপোনাৰ পৃথিৱীৰ বিভিন্ন দেশত পায়গে গতিকে কষ্টটো কম হয় মানে কৰিয়াৰ ছাৰ্ভিচতকে গতিকে আপোনালোকে পোষ্টেলটো ইউজ কৰিব পাৰে এতিয়া নেক্সট কুৱেশ্যন আহিল ফুল কণ্টেইনাৰ কি ধৰণৰ আছে এতিয়া ফুল কণ্টেইনাৰ দুটা আছে 20 ফিট কণ্টেইনাৰ আৰু 40 ফিট কণ্টেইনাৰ এতিয়া 20 ফিট কণ্টেইনাৰত এপ্ৰক্স 27 MT মেট্ৰিক টন মানে কেপাচিটি আৰু 40 ফিটত 37 এপ্ৰক্স গতিকে আপুনি যদি ফুল কণ্টেইনাৰ পায় 20 ফিটেই পালে বা 40 ফিটেই পালে তেতিয়াহ'লে আপোনাৰ কোনো মানে প্ৰব্লেম নহয় আপুনি ডাইৰেক্ট ICDত যাব তাতে গোটেই CHA আছে তেওঁলোকে গোটেইখিনি হেল্প কৰিব আৰু কাষ্টম ক্লিয়াৰেন্স হ'ব শ্বিপিং লাইন আছে গোটেইখিনি আপোনাৰ ইনস্পেকশ্যন চাৰ্টিফিকেটৰ পৰা আদি কৰি গোটেইখিনি তাত আপোনালোকে এভেইলেবল আছে গতিকে তাতে গ'লে আপোনাৰ গোটেই কাম তেওঁলোকে হেণ্ডেল কৰি দিব এতিয়া পেৰিছেবল প্ৰডাক্ট যিবিলাক আপোনাৰ ফ্ৰুটছ ভেজিটেবল এইবিলাক প্ৰডাক্ট মানে আমিন গাঁৱৰ যোগেদি এক্সপোৰ্ট কৰিব পাৰিবনে তাত এতিয়াও ৰেফাৰ কণ্টেইনাৰ অহা নাই গতিকে আপোনালোকে এই প্ৰডাক্টবিলাক মানে আপুনি বেলেগ মানে লজিষ্টিক ৰুট দি আপোনালোকে পঠাব লাগিব আৰু আপোনাৰ ফ্ৰুটছ ভেজিটেবল এইখিনি আমাৰ নিয়েৰেষ্ট কাণ্ট্ৰিবিলাকত প্ৰথমে টাৰ্গেট কৰাটোৱে ভাল হ'ব কাৰণ এইটো যদি আপোনাৰ কেলকাতালৈকে নি ডেমেজ হয় বা ৰেফাৰ কণ্টেইনাৰ বা প্ৰপাৰলি টেম্পাৰেচাৰ মেইনটেইন নহয় তেতিয়াহ'লে বস্তুটো ডেমেজ হোৱাৰ চান্স থাকে
আৰু ডেমেজ বস্তুটো আপোনাৰ মানে কাষ্টম ক্লিয়াৰেন্সত মানে সিখন দেশৰ কাষ্টম ক্লিয়াৰেন্সত ৰিজেকশ্যন কৰে আৰু ৰিজেকশ্যনটো মানে এটা বহুত প্ৰব্লেমৰ কথা কাৰণ আপোনাৰ এটা ৰিজেকশ্যনত আপোনাৰ ইনফেক্ট তেনেকুৱা হয় আপোনাৰ যদি প্ৰডাক্ট কেতিয়াবা বেয়া হয় বাহিৰে আপোনাৰ ৰিজেক্ট নকৰে তেতিয়া আপোনাৰ কাষ্টমে ৰিজেক্ট কৰে সেই যিখন দেশলৈ আপুনি পঠাব আৰু ইনফেক্ট আপুনি ৰিজেকশ্যন হোৱা বস্তুখিনি আপুনি ডেমেজ কৰিবলৈও কেতিয়াবা পইচা দিব লগা হয় গতিকে ফ্ৰুটছ ভেজিটেবল বা পেৰিচিবল প্ৰডাক্ট আপোনালোকে কওঁতে বহুতখিনি মানে নলেজ আপুনি লৈ তাৰ পাছতহে কাম আৰম্ভ কৰিব এতিয়া ICD আমিনগাঁও কাষ্টম ক্লিয়াৰেন্স বা CHA গোটেইখিনি হোৱাৰ পিছত তেওঁলোকৰ দুটা মানে কণ্টেইনাৰটো এতিয়া ছাপ'জ আপুনি ইয়াতে 20 ফিট কণ্টেইনাৰ এটা আমেৰিকালৈ পঠাব গতিকে ইয়াতে আপোনাৰ গোটেইখিনি হ'ব শ্বিপিং লাইনে এটা লক কৰিব আৰু কাষ্টমে এটা লক কৰিব চিল কৰে আৰু তাৰ পাছত সেই কণ্টেইনাৰটোৱে আপোনাৰ USA মানে গুচি যায় আৰু তাতেহে অপেন হয় আৰু গতিকে মানে আপোনালোকে এইখিনি বস্তু মানে কেনেকে হয় সেইখিনি আগতে জানাটো এতিয়া মানে চবে এইটোতো মানে জানিবলৈ আগ্ৰহ কৰি থাকে যে কণ্টেইনাৰ কেনেকে মানে যায় মানে ICDৰ পৰা কলিকতালৈ আৰু বাই ট্ৰেইন মানে এইটো আৰামছে যায় 20 ফিট 40 ফিট আৰু মানে আপোনাৰ এতিয়া কাষ্টম ক্লিয়াৰেন্স হোৱাৰ পিছত তেওঁলোকে মানে হেণ্ড অভাৰ কৰে কনকৰ হৈছে আপোনাৰ মানে কণ্টেইনাৰ কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড কনকৰ তেওঁলোকে মানে ইণ্ডিয়ান ৰেলৱেৰ লগত টাই আপ আছে আৰু আপোনাৰ বাই ট্ৰেইন আৰামছে আপোনাৰ প্ৰডাক্টটো মানে কণ্টেইনাৰটো আপোনাৰ কলকাতা পোৰ্টলৈকে গুচি যায় সেইটো আপোনাৰ একো প্ৰব্লেম নাই 3 দিনমান লাগে কিন্তু আপোনাৰ যদি ইমাৰ্জেঞ্চি হয় তেতিয়াহ'লে আপুনি বাই ৰোডো পঠাব পাৰে আপোনাৰ ICDৰ পৰা যায় ট্ৰাকে দি আৰু গতিকে এইখিনি আপোনালোকে গোটেই প্ৰচিডিঅ'ৰটো গম পালে যে কেনেকে কাম হয় বা ICD বা কাষ্টম ক্লিয়াৰেন্স কেনেকে হয় কাৰণ এইটোতে চবৰে এটা প্ৰব্লেম হৈ থাকে যে কেনেকে পঠাম বস্তুটো বা বায়াৰ পালেও বা ক'ৰ পৰা পঠাম সেইখিনি মানে আজি ভিডিঅ'টো ক্লিয়াৰ হ'ল এতিয়া ইয়াৰ পৰা মানে কণ্টেইনাৰ গৈ যেতিয়া কলকাতাত পালে তেওঁলোকে তাতে মানে CFS মানে কণ্টেইনাৰ ফ্ৰেইট ষ্টেচন নিয়েৰেষ্ট পোৰ্ট তাত ৰাখি থয় আৰু আপোনাৰ যোনদিনা চিট থাকে সেইদিনা মানে তেওঁলোকে তাৰ পৰা তালৈ ট্ৰান্সফাৰ কৰে সেইখিনিত আপোনাৰ একো প্ৰব্লেম নাই আপুনি ডকুমেণ্টছখিনি লৈ আপুনি ICDত গ'লেই হ'ল তেওঁলোকে ফুল কণ্টেইনাৰ পালে আপোনাৰ কোনো হেডেক নাই আপুনি আৰামছে এক্সপৰ্ট কৰিব পাৰে ICD আমিনগাঁৱৰ পৰা আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই আপডেট দি থাকিম গতিকে আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক এনেকুৱা লজিষ্টিক ফেচিলিটি বহুত আহি আছে MMLP আহি আছে যোগীগোপা গতিকে আপোনালোকে আৰামছে পৃথিৱীৰ বিভিন্ন দেশলৈ ইয়াৰ পৰা মানে যিকোনো ধৰণৰ প্ৰডাক্ট আপুনি এক্সপৰ্ট কৰিব পাৰে আৰু এতিয়া আমি মানে হাৰ্ডলি কিমানটা প্ৰডাক্টৰ কথা জানো 100টা বা 200টা ইউটিউব বা অনলাইন আমি চাই কিন্তু আপুনি জানিলে আচৰিত হ'ব 11,000 প্ৰডাক্টছ ইণ্ডিয়াৰ পৰা এক্সপৰ্ট হৈ আছে গতিকে আমি ভাবোঁ যে আমি কি প্ৰডাক্টত কৰিম বা অকল আমাৰ যেতিয়া প্ৰডাক্ট এক্সপৰ্টৰ কথা মনলৈ আহে তেতিয়া অকল চাউল চাহপাত এইখিনিয়ে আমাৰ মনলৈ আহে কিন্তু 11,000 প্ৰডাক্ট মানে অলৰেডি এক্সপৰ্ট হৈ আছে গতিকে সেইখিনি আপোনালোকে জানিব লাগিব যে কি কি প্ৰডাক্ট হৈ আছে বা কোনটো গভৰ্ণমেণ্ট ৱেবছাইটত আপোনাৰ এইখিনি এভেইলেবল আছে সেইখিনি আপোনালোকে এক্সপৰ্টৰ আগত মাৰ্কেট ষ্টাডি কৰাটো মষ্ট ইম্পৰ্টেণ্ট আজি ভিডিঅ'টোত আপোনালোকে আমিনগাঁৱৰ পৰা কেনেকৈ লজিষ্টিক হয় সেইখিনি গোটেই মানে ষ্টেপ বাই ষ্টেপ গম পালে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'